নমস্কাৰ আপোনালোক সকলোকে বিশ্ব লাৰ্নিং চেণ্টাৰৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছো। যোৱাটো ভিডিঅ'ত আমি পাৰ্ট এৰ ইকনমিক্সৰ অহা এমসিকিউ কিটা আলোচনা কৰিলো। এতিয়া পাৰ্ট বি ষ্টেটিক্স পাৰ্ট 2ত অহা 20টা এমসিকিউ আলোচনা কৰিম। ঠিক আছে, ষ্টেটিক্স ফৰ ইকনমিক্সৰ পাৰ্ট বিৰ অহা প্ৰথমটো কোৱেশ্চন আছিলে কোনজন ব্যক্তিক পৰিসংখ্যা বিজ্ঞানৰ পিতৃ হিচাপে জনা যায়। সো ইয়াৰ এনসাৰটো হ'ব গটফ্ৰিড একেনৱেল। সো এইটো হল পৰিসংখ্যা বিজ্ঞানৰ পিতৃ। আমি জাস্ট এনসাৰ কিটা কৈ যাম। 2 নম্বৰ কোৱেশ্চনটো আছিলে তলৰ কোনটো কেন্দ্ৰীয় প্ৰৱণতাৰ মাপ হয়। গাণিতিক গড়, মধ্যমা, বহুলক এই তিনিটাই ইয়াৰ এনসাৰ হ'ব। ইয়াৰ এনসাৰ ডি হ'ব এইবোৰ সকলো। নেক্সট কোৱেশ্চন আছে একক অৰ্থত ষ্টেটিক্স মানে কি। সো ইয়াৰ এনসাৰ হ'ব ডি অল অফ দা দিস এইবোৰ সকলো। নেক্সট আহিছে এটা তথ্য শ্ৰেণীৰ উচ্চতম মান আৰু নিম্নতম মানৰ অন্তৰালেই ডেশ বোলে। ইয়াৰ এনসাৰ হ'ব প্ৰসাৰ, অপচন সি। নেক্সট আহিছে তলৰ জোখসমূহৰ কোনটো কেন্দ্ৰীয় প্ৰবৃত্তিৰ স্থানগত গড় বুলি জনা যায়। সো ইয়াৰ এনসাৰ হ'ব মধ্যমা। নেক্সট সমষ্টিৰ অন্তৰ্গত প্ৰতিটো এককৰ পৰীক্ষাত জড়িত হোৱা পদ্ধতিটো হল ইয়াৰ এনসাৰ হ'ব পিয়ল মানে সেন্সাস। নেক্সট কোৱেশ্চন যেতিয়া তথ্য ক্ষেত্ৰত ভিত্তিত শ্ৰেণীবদ্ধ হয় শ্ৰেণী বিভাগ ডেশ হয়। সো ইয়াৰ এনসাৰ হ'ব ভৌগোলিক। নেক্সট খোলা শ্ৰেণীৰ ক্ষেত্ৰত তলৰ পাৰিসাংখ্যিক জোখসমূহৰ কোনটোক গণনা কৰিব পাৰি। ইয়াৰ এনসাৰ হ'ব মধ্যমা। নেক্সট সহসম্বন্ধ গুণাঙ্কৰ মান ডেশৰ ভিতৰত থাকে। ইয়াৰ এনসাৰ হ'ব সি -1 to +1 ৰ মাজত থাকে। নেক্সট দুটা স্বাধীন চলক x আৰু y ৰ সহসম্বন্ধ গুণক কি হ'ব। সো ইয়াৰ এনসাৰ হ'ব বি 0। নেক্সট ভোক্তাৰ দৰ সূচকাংকৰ ডেশৰ পৰিৱৰ্তন জোখ লয়। খুচুৰা দাম, ইয়াৰ এনসাৰ ৰিটেইলাৰ প্ৰাইচ। নেক্সট ভিত্তি বৰ্ষৰ বাবে তলৰ কোনটো আমি ব্যৱহাৰ কৰো। ইয়াৰ এনসাৰ এ 0। নেক্সট যদি r ইকুৱেল -1 হয় সহসম্বন্ধ ডেশ বুলি কোৱা হয় আৰু এটো কি হ'ব বি পূৰ্ণ ঋণাত্মক, পাৰফেক্ট নেগেটিভ। নেক্সট অৰ্ধ আন্ত চতুৰ্থক প্ৰসাৰৰ আনটো নাম হল। সো ইয়াৰ এনসাৰ হ'ব বি চতুৰ্থক বিচলন। নেক্সট লৰেন্স ৰেখাৰ তলৰ কোনটো জোখা হয়। লৰেন্স ৰেখাৰ তলৰ কোনটো জোখা হয়। ইয়াৰ এনসাৰ হ'ব আয়ৰ অসমতা, ইনকাম ইনইকুৱেলিটি। নেক্সট তলৰ কোনটো সূত্ৰৰ গড় বিচলন নিৰ্ণয় কৰা হয়। ইয়াৰ এনসাৰ হ'ব ডি। নেক্সট নিম্নলিখিত কোনটো বিশুদ্ধ এককবিহীন সংখ্যা নহয়। ইয়াৰ এনসাৰ হ'ব সমান্তৰ গড়, এৰিথমেটিক মিন। নেক্সট n সংখ্যক মানৰ সিহঁতৰ সমান্তৰ মধ্যৰ কৰ পৰা বিচ্যুতি সমূহৰ বীজগণিতীয় যোগফল সততে ডেশৰ সমান হয়। ইয়াৰ এনসাৰ হ'ব সি 0। নেক্সট অগিপ ব্যৱহাৰ কৰি তলৰ কোনটো জোখ নিৰ্ণয় কৰিব পাৰি। ইয়াৰ এনসাৰ হ'ব সি মধ্যমা, মিডিয়ান। নেক্সট আজি এমসিকিউ লাষ্ট কোৱেশ্চন মধ্যমাই গোটেই শ্ৰেণীটোক সমানে ডেশ ভাগত ভাগ কৰে। কিমান দুই ভাগত ভাগ কৰে। সো এইকিটাই আছিলে পাৰ্ট বিৰ ষ্টেটিক্স পাৰ্টত অহা ইকনমিক্সৰ এইচএছ ফাৰ্ষ্ট ইয়াৰৰ এমসিকিউৰ সলিউশন। ঠিক আছে, যদি ভিডিঅ'টো ভাল লাগিছে প্লিজ চেনেলটো লাইক, শ্বেয়াৰ এণ্ড সাবস্ক্ৰাইব কৰি দিবা। থেংক ইউ।